নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আন্তৰিক স্বাগতম জনাইছো আমাৰ চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ। প্ৰিয় দৰ্শক, সমাগত 2025 বৰ্ষৰ সৰস্বতী পূজা অৰ্থাৎ বসন্ত পঞ্চমী, এই পঞ্চমী তিথিৰ দিনটোতে এই সাত ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্যৰ দুৱাৰ মুকলি হ'বলৈ গৈ আছে। এই সাত ৰাশিৰ জাতক জাতিকাসকলে মা সৰস্বতীৰ কৃপাত শিক্ষাৰ ক্ষেত্ৰত আৰু বহুতো ক্ষেত্ৰত ভাল ফলাফল পাবলৈ সক্ষম হ'ব। বসন্ত পঞ্চমী এই সৰস্বতী পূজাৰ পবিত্ৰ তিথিৰ দিনটোৰ পৰাই। কেৱল এয়াই নহয় যে এই সাত ৰাশিৰ জাতক জাতিকাসকলে মা সৰস্বতীৰ কৃপা দৃষ্টি লাভ কৰিব পাৰিব। মা সৰস্বতীৰ কৃপাত এই সাত ৰাশিৰ জাতক জাতিকাসকলে যে শিক্ষাৰ ক্ষেত্ৰত ভাল ফলাফল পাব তেনেকুৱা নহয়। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত 12টা ৰাশিয়ে কৰিব পৰা এটা কামৰ বিষয়ে জনাম। যিটো কাম আপুনি যদি বসন্ত পঞ্চমী অৰ্থাৎ সৰস্বতী পূজাৰ এই পবিত্ৰ তিথিৰ দিনটোত মা সৰস্বতীৰ চৰণত কৰিব পাৰে, তেতিয়াহ'লে আপুনি আৰু আপোনাৰ সন্তান পঢ়াৰ প্ৰতি আগ্ৰহ বৃদ্ধি হ'ব। মা সৰস্বতীৰ কৃপাত শিক্ষাৰ ক্ষেত্ৰত ভাল ফলাফল পাবলৈ সক্ষম হ'ব পাৰিব। জ্যোতিষশাস্ত্ৰৰ অনুযায়ী এই সাত ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত মহাসংযোগ স্থাপন হৈছে। বহু বছৰৰ পাছত মা সৰস্বতীৰ এই পূজাৰ দিনটোত অৰ্থাৎ মা সৰস্বতীৰ এই জন্মতিথিৰ দিনটোত মহাসংযোগ স্থাপন হৈছে, যাৰ ফলত এই সাত ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্যত বহুতো সুফল পাবলৈ সক্ষম হ'ব পাৰিব। গতিকে প্ৰিয় দৰ্শক, আপুনিও নিশ্চয় জানিবলৈ মন কৰিছে, আপোনাৰো জানিবলৈ মন গৈছে এই সাত ৰাশিৰ ভিতৰত আপোনাৰ ৰাশিটো আছেনে নাই, আপোনাৰ সন্তানৰ ৰাশিটো আছেনে নাই। আপুনি আজিৰ এই ভিডিঅ'টো শেষলৈকে চাই থাকক। আপুনি বহুতো সুফল পোৱাৰ লগতে আপুনি আপোনাৰ সন্তানক শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিবলৈ বা ভাল ফল পাবলৈ সক্ষম হ'ব পাৰিব। যিটো কামৰ বিষয়ে জনাম, যিটো বস্তুৰ বিষয়ে জনাম আপোনালোকৰ লগত, সেই বস্তুটো যদি আপুনি সৰস্বতী পূজাৰ এই বসন্ত পঞ্চমীৰ দিনা আপুনি যদি সৰস্বতী মাৰ চৰণত ভক্তি মনেৰে স্নান আদি কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি আপুনি যদি অৰ্পণ কৰিব পাৰে, তেতিয়া মা সৰস্বতী খুবেই প্ৰসন্ন হ'ব আৰু আপোনাৰ সন্তান আৰু আপুনি শিক্ষাৰ ক্ষেত্ৰত চমৎকাৰী ফল পাবলৈ সক্ষম হ'ব পাৰিব। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেণ্ট ছেকশ্যনলৈ যাওক আৰু ভক্তি মনেৰে আপুনি মা সৰস্বতীৰ নাম অৱশ্যেই স্মৰণ কৰিব। লগতে আপুনি মা সৰস্বতীৰ নামত ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলোঁ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি সাত ৰাশিৰ জাতক জাতিকাসকলৰ কেনেকৈ তেওঁলোকে ভাল ফল পাব পাৰিব বসন্ত পঞ্চমীৰ দিনটোৰ পৰাই, তাৰ বিষয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। যদি এই সাত ৰাশিৰ ভিতৰত আপোনাৰ ৰাশিটো আছে, তেতিয়া আপুনিও সুফল পোৱাটো নিশ্চিত। মা সৰস্বতীৰ কৃপা আপোনাৰ ওপৰতো থাকিব, আপোনাৰ সন্তানৰ ওপৰতো থাকিব। সেইবাবে আপুনি ভুলতো আধৰুৱা নকৰিব। আজিৰ এই ভিডিঅ'টো ৰাশিকেইটাৰ লগতে আপোনাক বহুকেইটা কথা জনাম, যিকেইটা কথা আপুনি জানি লোৱাটো জৰুৰী। যদিহে প্ৰিয় দৰ্শক আপুনি পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটোৰ ভিডিঅ' চাই আছে, তেন্তে অনুগ্ৰহ কৰিছোঁ আপোনালোকক এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টাৰ দৰে আইকনটো অল কৰি ৰাখিব, কিয়নো আপোনালোকে প্ৰতিদিনে এটা নতুন কথা এই চেনেলটোৰ জৰিয়তে জানিব পাৰিব। সেইবাবে সকলোৱে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবৰ বাবে একেবাৰে নাপাহৰিব। লগতে আমাৰ এই চেনেলটোৰ ভিডিঅ'সমূহ আপোনাৰ বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰিব। তেন্তে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ অৰ্থাৎ ৰাশিকেইটাৰ মাজলৈ আগবাঢ়ো বলক। প্ৰিয় দৰ্শক, 2025 বৰ্ষৰ সৰস্বতী পূজা 3 ফেব্ৰুৱাৰীত পৰিছে। বসন্ত পঞ্চমী অতি শুভ তিথি। জ্যোতিষশাস্ত্ৰৰ মতে সৰস্বতী পূজাৰ দিনা এই সাত ৰাশিৰ ওপৰত শুভ দিন আৰম্ভ হ'ব। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী মা সৰস্বতীৰ পূজা সমাগত। এই পূজাত জ্ঞান আৰু শিক্ষাৰ দেৱী সৰস্বতীক বন্দনা কৰিবৰ কাৰণে অনুষ্ঠিত কৰা হয় এটা ধাৰ্মিক উৎসৱ। প্ৰতি বছৰে মাঘ মাহৰ শুক্ল পক্ষৰ তিথিত এই পূজা অনুষ্ঠিত কৰা হয়।
সৰস্বতী পূজাৰ এই পবিত্ৰ দিনটোত মা সৰস্বতীৰ চৰণত পূজা অৰ্চনা কৰে ছাত্ৰ-ছাত্ৰীসকলে। হিন্দু বিশ্বাস অনুসৰি সৰস্বতী পূজাৰ দিনটোত মা সৰস্বতীৰ আবিৰ্ভাৱ হৈছিল, অৰ্থাৎ এই দিনটোত মা সৰস্বতীৰ জন্ম হৈছিল। বসন্ত পঞ্চমী অৰ্থাৎ সৰস্বতী পূজা মাঘ মাহৰ শুক্ল পক্ষৰ তিথিত প্ৰতি বছৰে উদযাপন কৰা হয়। এই বসন্ত পঞ্চমী অৰ্থাৎ সৰস্বতী পূজা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা শুভ দিন, অতি বিশেষ দিন। গোটেই বছৰটো এই দিনটোৰ বাবে সকলোৱে অপেক্ষা কৰি থাকে। 2025 বৰ্ষৰ সৰস্বতী পূজা কিমান সময়ৰ পৰা লাগিব, এই তিথি কিমান সময়ৰ পৰা আৰম্ভ হ'ব আৰু কিমান সময়লৈকে থাকিব, আহক আমি প্ৰথমেই তাৰ বিষয়ে জানি লওঁ। প্ৰিয় দৰ্শক, সৰস্বতী পূজা অৰ্থাৎ বসন্ত পঞ্চমীৰ তিথি 2 ফেব্ৰুৱাৰী নিশা 12:29 বজাৰ পৰা আৰম্ভ হ'ব আৰু এই তিথি 3 ফেব্ৰুৱাৰী পুৱা সোমবাৰে 9:59 থাকিব। এইখিনি সময়তে আপুনি মা সৰস্বতীক পূজা অৰ্চনা কৰি শেষ কৰিব, তেতিয়া আপোনাৰ বাবে অত্যন্ত ভাল। প্ৰিয় দৰ্শক, এতিয়া জানো আহক আমি ৰাশি কেইটাৰ বিষয়ে। কি ৰাশিৰ ভাগ্য উদয় হ'ব, কি ৰাশিয়ে মা সৰস্বতীৰ কৃপা লাভ কৰিব, তাৰ বিষয়ে আমি জানি লওঁ আহক। তাৰ পিছত আপোনালোকক জনাম এই সৰস্বতী পূজাৰ বিশেষ দিনটোত আপুনি মাৰ চৰণত কি বস্তু অৰ্পণ কৰি মাৰ কৃপা দৃষ্টি লাভ কৰিব পাৰিব। তেন্তে আহক আমি ৰাশি কেইটাৰ মাজলৈ আগবাঢ়ো। 1 নম্বৰ ৰাশিটো হৈছে বৃষ ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো অচৌ দীঘৌ ই এ ঔ বৰে যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো আৰম্ভ হয়, সেইসকল জাতক জাতিকাৰ জ্যোতি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো বৃষ ৰাশি হয়। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবেও সৰস্বতী পূজাৰ এই পবিত্ৰ দিনটোৰ পৰাই ভাল দিনৰ আৰম্ভ হ'ব। বৃষ ৰাশিৰ থলুৱা লোকসকলৰ বাবে বসন্ত পঞ্চমীৰ এই শুভ দিনটো অত্যন্ত ভাল দিন তেওঁলোকৰ বাবে আৰম্ভ হ'ব। এই তিথিৰ পৰাই পৰিয়ালৰ বা সন্তানৰ পৰা আপুনি ভাল খবৰ পাবলৈ সক্ষম হ'ব। ব্যৱসায়ত টকা পইচা লাভ হ'ব। বন্ধু বান্ধৱীৰ লগত আপুনি ভালদৰে সময় কটাবলৈ সক্ষম হ'ব। পূজাৰ প্ৰতি আগ্ৰহ থাকিব। কাৰোবাক ভাল পোৱা সকলে হয়তো এই দিনটোত আপোনাৰ ইতিবাচক সঁহাৰি পাব। ব্যৱসায় দোকানী আৰু আৰ্থিকভাৱে আপুনি লাভ কৰিব পাৰিব। ফলত তেওঁলোকৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব এই দিনটোৰ পৰা। বিবাহিত জীৱনত সুখ আৰু সুযোগ বৃদ্ধি হ'ব, যাৰ বাবে তেওঁলোকৰ সম্পৰ্ক অধিক মজবুত হ'ব। স্বাস্থ্যও আপোনাৰ পূৰ্বতকৈ ভাল থাকিব। ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়া শুনা অধিক মনোনিৱেশ কৰিব। ছাত্ৰ-ছাত্ৰীসকলে মা সৰস্বতীৰ কৃপাত তেওঁলোকে পঢ়াৰ প্ৰতি আগ্ৰহ বৃদ্ধি হ'ব এই দিনটোৰ পৰাই। বৃষ ৰাশিৰ জাতক জাতিকাসকলে যিকোনো কাম এই দিনটোত আৰম্ভ কৰিলে সম্পূৰ্ণ সফলতা পোৱাৰ সম্ভাৱনা আছে। পত্নীৰ সৈতে মধুৰ সম্পৰ্ক হ'ব এই দিনটোৰ পৰাই। প্ৰেমৰ সম্পৰ্কও গভীৰ হৈ পৰিব বসন্ত পঞ্চমীৰ এই পবিত্ৰ তিথিৰ দিনটোৰ পৰাই। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত মা সৰস্বতীৰ কৃপা থকাৰ বাবে তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত ভাল ফল পাব। মা সৰস্বতীৰ কৃপাত শিক্ষাৰ ক্ষেত্ৰত যদি বাধা আছে, তেওঁলোকৰ আগ্ৰহ নাই, তেন্তে এই দিনটোত আপুনি এটা বস্তু অৰ্পণ কৰিব, তেতিয়া আপোনাৰ সেই বাধা বিঘিনি দূৰ হ'ব। লগতে মা সৰস্বতীৰ কৃপাত আপুনি শিক্ষাৰ ক্ষেত্ৰত আগৰ তুলনাতকৈ ভাল ফল পাবলৈ সক্ষম হ'ব। কি বস্তু আপুনি মাৰ চৰণত অৰ্পণ কৰিব, ভিডিঅ'টোৰ শেষত আপোনালোকক সুন্দৰভাৱে সকলোবিলাক জনাম। গতিকে আপুনি ভিডিঅ'টো আধৰুৱা নকৰাকৈ শেষলৈকে চাই থাকিব। কেৱল আপুনি ৰাশিটো জানিলেই ভিডিঅ'টো স্কিপ নকৰিব। শেষত আপোনালোকক কেইটামান গুৰুত্বপূৰ্ণ কথা ক'ম, যিকেইটা কথা আপুনি জানি লোৱাটো, প্ৰতিজন ব্যক্তিয়ে জানি লোৱাটো খুবেই জৰুৰী। তেন্তে প্ৰিয় দৰ্শক, এইবাৰ জানো আহক আমি 2 নম্বৰ ৰাশিটোৰ বিষয়ে। 2 নম্বৰ ৰাশিটো হৈছে মিথুন ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো ক, ঘ, ঙ আৰু দ্বিতীয় স্বৰে আৰম্ভ, জ্যোতি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো মিথুন ৰাশি হয়। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবেও
বসন্ত পঞ্চমী অৰ্থাৎ সৰস্বতী পূজাৰ এই দিনটোৰ পৰাই আপোনাৰ বাবে লাভজনক হ'ব। লাভজনক সুযোগ কঢ়িয়াই আনিব। কেৰিয়াৰ আৰু সমাজত আপোনাৰ সন্মান বাঢ়িব, যাৰ ফলত আপোনাৰ মনটো ভাল লাগিব। আপোনাৰ দীৰ্ঘদিন ধৰি থকা বাকী সকলো কাম-কাজ সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। চাকৰিৰ ক্ষেত্ৰত চাকৰিৰ কামত সফলতা পাব পাৰে আপুনি। আপোনাৰ স্বাস্থ্যও ভাল হ'ব। ব্যৱসায় কৰাসকল লাভৱান হ'ব। এই ৰাশিৰ শাসক গ্ৰহ হৈছে বুধ। তেওঁলোকৰ যিমান বুদ্ধিমান সিমানেই তেওঁলোকে ধুনীয়া আৰু সকলোৰে লগত কথা পাতিব পাৰিব। মিথুন ৰাশিৰ জাতক জাতিকাসকলে এই দিনটোৰ পৰাই মা সৰস্বতীৰ আশীৰ্বাদ লাভ কৰিব। সকলো কথাতে তেওঁলোকৰ কৌশল। মিথুন ৰাশিৰ স্থানীয় লোকসকলে সদায় নতুন নতুন কথা শিকিব বিচাৰে। ফলত মিথুন ৰাশিৰ থলুৱা লোকসকলে বিভিন্ন বিষয়ত জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হয়। মা সৰস্বতীৰ কৃপা দৃষ্টি থকাৰ বাবে তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত বহুগুণে সুফল পাবলৈ সক্ষম হ'ব পাৰিব। বসন্ত পঞ্চমী অৰ্থাৎ সৰস্বতী পূজাৰ এই পবিত্ৰ তিথিৰ দিনটোৰ পৰাই মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত 2025 বৰ্ষৰ সৰস্বতী পূজাৰ এই পবিত্ৰ দিনটোৰ পৰাই মা সৰস্বতীৰ কৃপা মিথুন ৰাশিৰ ওপৰত থাকিব, যাৰ ফলত তেওঁলোকৰ বাধা দূৰ হ'ব। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ সন্তানৰ আগ্ৰহ বৃদ্ধি হ'ব। আপুনি কেৱল এটা বস্তু অৰ্পণ কৰি এই বস্তুটো আপোনাৰ সন্তানৰ পঢ়াৰ টেবুলত ৰাখিব, যিটো বস্তু আমি ভিডিঅ'টোৰ শেষত জনাম। গতিকে প্ৰিয় দৰ্শক, এইবাৰ জানো আহক আমি 3 নম্বৰ ৰাশিটোৰ বিষয়ে। 3 নম্বৰ ৰাশিটো হৈছে কৰ্কট ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো দন্ত্য ড আৰু হৰে আৰম্ভ, জ্যোতি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো কৰ্কট ৰাশি হয়। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলেও বসন্ত পঞ্চমীৰ দিনটোৰ পৰাই থলুৱা লোকসকলৰ বাবে অধিক সুন্দৰ মুহূৰ্ত কঢ়িয়াই আনিবলৈ ওলাইছে। মা সৰস্বতীৰ কৃপাত তেওঁলোকৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব, অৰ্থাৎ তেওঁলোকৰ কপাল ফুলিব। সৰস্বতী পূজাই আপোনাৰ জীৱনলৈ এক নতুন আৰম্ভণি কৰি দিব। আপুনি যদি এই দিনটোৰ পৰাই কিবা এটা কৰিব বিচাৰে তেতিয়াহ'লে আপুনি সম্পূৰ্ণ সফল হ'ব পাৰিব। মন্দিৰত পূজা অৰ্চনা আপুনি কৰিলেও ভগৱানৰ কৃপা দৃষ্টি পাব পাৰিব। লগতে আপুনি সৰস্বতী মাৰ কৃপাত ভাল ফল পাব। এই দিনটোৰ পৰাই এক সুখৰ দিন আৰম্ভ হ'ব কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ। আৰ্থিক অৱস্থা আগতকৈ ভাল হ'বলৈ গৈ আছে এই ৰাশিৰ জাতক জাতিকাসকলৰ। জীৱনত ভাল ফল পাব এই ৰাশিৰ ব্যক্তিসকলে। এই ৰাশিৰ জাতক জাতিকাসকলৰ নতুন জীৱন আৰম্ভ হ'ব। বসন্ত পঞ্চমী অৰ্থাৎ সৰস্বতী পূজাৰ পৰাই ঘূৰি আহিব তেওঁলোকৰ সৌভাগ্য। ব্যৱসায়ত নতুন জীৱন আৰম্ভ কৰিব পাৰিব। এইবাৰ আপোনাৰ পুৰণিকৈ যদি আবদ্ধ হৈ থকা ধন টকা পইচা পাবলৈ আছে তেন্তে সেয়াও আপুনি ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত আপুনি বিশাল লাভ দেখিবলৈ পাব। এই ৰাশিৰ ব্যক্তিসকলেও সকলো ক্ষেত্ৰতে মা সৰস্বতীৰ কৃপা লাভ কৰিব পাৰিব। তেওঁলোকৰ কিবা বাধা থাকিলেও দূৰ হ'ব। শিক্ষাৰ ক্ষেত্ৰত যদি বাধা আছে সেই বাধাও দূৰ হ'ব। কেৱল আপুনি ভক্তি মনেৰে সৰস্বতী পূজাৰ দিনা অৰ্থাৎ বসন্ত পঞ্চমীৰ দিনা মা সৰস্বতীক আপুনি পূজা অৰ্চনা কৰি এই বস্তু অৰ্পণ কৰক। 12টা ৰাশিৰ জাতক জাতিকাসকলে এই বস্তুটো অৰ্পণ কৰিব। এইবাৰ জানো আহক আমি 4 নম্বৰ ৰাশিটোৰ বিষয়ে। 4 নম্বৰ ৰাশিটো হৈছে সিংহ ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো ম আৰু মূৰ্ধন্য তৰে আৰম্ভ, জ্যোতি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো সিংহ ৰাশি হয়। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বসন্ত পঞ্চমীৰ দিনটোৰ পৰা কেনেকুৱা হ'ব আহক আমি জানো। বসন্ত পঞ্চমীৰ দিনা পৰিয়ালৰ পৰা লাভ কৰিব পাৰিব এই ৰাশিৰ জাতক জাতিকাসকলে। দেউতাকৰ সহায়ত নতুন চাকৰি এটা আৰম্ভ কৰাৰো সম্ভাৱনা আছে। ব্যৱসায় আৰু চাকৰিৰ বাবে এই দিনটো অত্যন্ত ভাল দিন। এই দিনটোৰ পৰাই আপুনি উন্নতি হ'ব পাৰিব। ভাগ্য আপোনাৰ লগত থাকিব। বৃহস্পতি ৰাশিৰ পৰিৱৰ্তনৰ লগে লগে সিংহ ৰাশিৰ লোকসকলৰ জীৱনলৈ আহি আছে শুভ সময়। ব্যৱসায়ীসকলে ভাল লাভ কৰিব পাৰিব।
চাকৰি আৰু ব্যৱসায়ত নতুন পথ মুকলি হ'ব। কৰ্মচাৰীসকলে পদোন্নতিৰ সুযোগ লাভ কৰিব। পিতৃৰ লগত সম্পৰ্ক ভাল হ'ব। সিংহ ৰাশিৰ লোকসকলে কৰ্মক্ষেত্ৰত ডাঙৰ দায়িত্ব পাব পাৰে। কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব। আপোনাৰ হাতত টকা পইচা আহিব। ব্যৱসায়ীসকলৰ বাবেও এই দিনটো বিশেষ লাভ হোৱাৰ দিন বুলি কোৱা হৈছে শাস্ত্ৰত। জ্যোতিষশাস্ত্ৰৰ অনুযায়ী অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব এই ৰাশিৰ জাতক জাতিকাসকলে। অৰ্থাৎ ধন খৰচ কৰাৰ সময়ত তেওঁলোকে অলপ ভালদৰে চিন্তা কৰিহে খৰচ কৰিব লাগিব, নহ'লে আৰ্থিক সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। প্ৰিয় দৰ্শক, নতুন কাম আহিব পাৰে এই ৰাশিৰ জাতক জাতিকাসকলৰ হাতলৈ বসন্ত পঞ্চমী অৰ্থাৎ সৰস্বতী পূজাৰ দিনটোৰ পৰাই। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ অৰ্থাৎ যদি আপোনাৰ সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত কিবা বাধা আছে, সেই বাধা দূৰ হ'ব। আপুনি এই দিনটোত কি বস্তু মাৰ চৰণত অৰ্পণ কৰি শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ সন্তানক আগ্ৰহ বৃদ্ধি কৰিব পাৰিব, আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকক। জানিব পাৰিব আপুনি কোনটো বস্তু অৰ্পণ কৰি আপোনাৰ সন্তানক শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিব পাৰিব, ভাল ফল পাব পাৰিব, শিক্ষাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি কৰিব পাৰিব। সেইবাবে ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰিয় দৰ্শক, এইবাৰ জানো আহক আমি 5 নম্বৰ ৰাশিটোৰ বিষয়ে। 5 নম্বৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো দন্ত্য ন আৰু অন্তস্থজৰে আৰম্ভ, জ্যোতি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো বৃশ্চিক ৰাশি হয়। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে শিক্ষাৰ ক্ষেত্ৰত এই দিনটোত বহুগুণে সুফল পাব। এই দিনটোত শিক্ষক প্ৰতিযোগিতাৰ লগত জড়িত লোকসকলে কামত সফলতা লাভ কৰিব। এই দিনটোত হয়তো কেৰিয়াৰৰ বাবে ভাল বুলি প্ৰমাণিত হৈছে জ্যোতিষশাস্ত্ৰত। মনটোক নিয়ন্ত্ৰণ ৰাখি আৱেগৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত গ্ৰহণ নকৰিব। তেনে ক্ষেত্ৰত আপুনি বিপদৰ সন্মুখীন হ'ব লাগিব। শত্ৰুৰ ওপৰত আপোনাৰ জয় হ'ব এই দিনটোৰ পৰাই। শত্ৰুৱে আপোনাক একো ক্ষতি কৰিব নোৱাৰিব শিক্ষাৰ ক্ষেত্ৰত, কাৰণ এই ৰাশিৰ ওপৰত মা সৰস্বতীৰ কৃপা দৃষ্টি থাকিব, যাৰ ফলত তেওঁলোকক কোনো শত্ৰুৱে একো ক্ষতি কৰিব নোৱাৰিব। প্ৰিয় দৰ্শক, কাৰোবাক ভাল পোৱা সকলে হয়তো এই দিনটোত আপোনাৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলে আৰু দোকানীসকলে এই দিনটোত চমৎকাৰীভাৱে আৰ্থিক সুবিধা লাভ কৰিব। আৰ্থিকভাৱে তেওঁলোক উন্নতি হ'ব পাৰিব আগৰ তুলনাতকৈ, যাৰ ফলত তেওঁলোকৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব। প্ৰিয় দৰ্শক, এই ৰাশিৰ বিবাহিত জীৱনলৈ সুখ আৰু সমৃদ্ধি আহিব। তেওঁলোকৰ সম্পৰ্ক অধিক মজবুত হ'ব। এই ৰাশিৰ জাতক জাতিকাসকলৰ যদি শিক্ষাৰ ক্ষেত্ৰত কিবা সমস্যা আছে, বাধা আছে, শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ মনোযোগ নবহে, তেতিয়াহ'লে তেওঁলোকে সৰস্বতী পূজাৰ দিনা মাৰ চৰণত এটা বস্তু অৰ্পণ কৰিলে মাৰ কৃপাত তেওঁলোকৰ সেই বাধাসমূহ দূৰ হৈ পৰিব আৰু তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে ভাল ফল পাবলৈ সক্ষম হ'ব পাৰিব। আপোনাৰ সন্তানৰ যদি শিক্ষাৰ ক্ষেত্ৰত মনোযোগ নাই, জ্ঞান নাই, তেতিয়াহ'লে আপুনি অৱশ্যেই এই বস্তু অৰ্পণ কৰিব সৰস্বতী পূজাৰ দিনা সৰস্বতী মাৰ চৰণত। ভক্তি মনেৰে অৰ্পণ কৰিব। কম দিনৰ ভিতৰতে আপোনাৰ সন্তান পঢ়াৰ প্ৰতি আগ্ৰহ বৃদ্ধি হ'ব। প্ৰিয় দৰ্শক, ইমানলৈকে যদি আপুনি ভিডিঅ'টো চাই ভাল পাইছে, তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কমেণ্ট ছেকশ্যনলৈ গৈ আপুনি সৰস্বতী মাৰ নাম অৱশ্যেই স্মৰণ কৰিব। লগতে এই ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলোঁ। আপোনালোকে এটা লাইক কৰিলে আমাৰ ভিডিঅ' বনোৱাত মনোবল বৃদ্ধি হয়। সেইবাবে এটা লাইক কৰিব আমাক মনোবল বৃদ্ধি কৰিব বুলি আশা কৰিলোঁ। তেন্তে এইবাৰ জানো আহক আমি 6 নম্বৰ ৰাশিটোৰ বিষয়ে। 6 নম্বৰ ৰাশিটো হৈছে মকৰ ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো খ আৰু বজ্ঞাজৰে আৰম্ভ, জ্যোতি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো মকৰ ৰাশি হয়। আপুনি আপোনাৰ কেৰিয়াৰত বা পৰিয়ালৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ সিদ্ধান্ত এই দিনটোত লোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়িক ক্ষেত্ৰত আপুনি উপাৰ্জন বৃদ্ধি কৰিব পাৰিব, কিন্তু কাগজবোৰ খুব ভালদৰে আপুনি চোৱাটো উচিত, নহ'লে আপুনি বিপদত পৰিব পাৰে, সমস্যা আহিব পাৰে, যাৰ ফলত আৰ্থিক লোকচানৰ সন্মুখীন
আপুনি হ'বলগীয়া হ'ব পাৰে। পাৰিবাৰিক জীৱনলৈ সুখ আৰু সমৃদ্ধি আহিব। এই ৰাশিৰ জাতক জাতিকাসকলে শিক্ষাৰ ক্ষেত্ৰত চমৎকাৰী ফল পাব। মা সৰস্বতীৰ কৃপা থকাৰ বাবে শিক্ষাৰ ক্ষেত্ৰত আগৰ তুলনাতকৈ তেওঁলোকে ভাল ফল পাবলৈ সক্ষম হ'ব। মা সৰস্বতীৰ কৃপা দৃষ্টি থকাৰ বাবে এই ৰাশিৰ শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ সমস্যাসমূহ দূৰ হ'ব। শিক্ষাৰ ক্ষেত্ৰত যদি তেওঁলোকৰ মনোযোগ বা জ্ঞান অৰ্জন কৰাত কিবা বাধা থাকে, সেই বাধাও দূৰ হ'ব। কেনেকৈ দূৰ হ'ব? আপুনি এটা বস্তু অৰ্পণ কৰি মা সৰস্বতীক ভক্তি মনেৰে পূজা কৰিব লাগিব। এতিয়া আপোনাৰ সমস্ত বাধাই দূৰ হৈ পৰিব আৰু মা সৰস্বতীৰ কৃপা আপোনাৰ ওপৰত সদায় থাকিব, যাৰ ফলত আপুনি শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব বহু দূৰলৈ। আপুনি বহুত ভাল ফল পাবলৈ সক্ষম হ'ব। আপোনাৰ সন্তানে আপোনাৰ বাবে সুখবৰ লৈ আহিব, যদি আপুনি ভক্তি মনেৰে এই দিনটোত এই কাম কৰিব পাৰে। তেতিয়াহ'লে প্ৰিয় দৰ্শক, এইবাৰ জানো আহক আমি 7 নম্বৰ ৰাশিটোৰ বিষয়ে। 7 নম্বৰ ৰাশিটো হৈছে মীন ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো দন্ত্য থ, দন্ত্য দ আৰু প্ৰথম চৰে আৰম্ভ, জ্যোতি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো মীন ৰাশি হয়। এই সময়ছোৱাত মীন ৰাশিৰ থলুৱা লোকসকলে লাভ কৰিব ভাল ফল। মা সৰস্বতীৰ বিশেষ কৃপা থাকিব। গতিকে এই বিশেষ দিনটোত আপুনি আৰ্থিক লাভৱান হ'ব। আয় নতুন উচ্চ আপোনাৰ বৃদ্ধি হ'ব। এই সময়ছোৱাত আপোনাৰ বিবাহিত জীৱনলৈ সুখ আৰু সমৃদ্ধি আহিব। শিশুটোৰ পৰা আপুনি ভাল খবৰ পাব। আপুনি বহুত সুখী হ'ব আপোনাৰ সন্তানৰ ভাল খবৰ পায়। এই সময়ছোৱাত আপুনি কোনো কামতে পলম নকৰিব। বিয়া পাতিব পৰা নাই যদি পৰিয়ালৰ সকলো সদস্যৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিব। সকলো কাম কৰাৰ আগতে আপুনি ভালদৰে চিন্তা কৰি লওক। দূৰণি ঠাইলৈ যোৱাৰ আগতে আপুনি সাৱধান হ'ব। বসন্ত পঞ্চমীৰ এই পবিত্ৰ উৎসৱে আপোনাৰ কৰ্মক্ষেত্ৰত সফলতা কঢ়িয়াই আনিব। আপুনি কিবা এটা নতুন কৰাৰ কথা যদি কাম কৰাৰ কথা ভাবিছে, তেন্তে আপুনি এই দিনটোতে আৰম্ভ কৰিব পাৰে। ইয়াৰ দ্বাৰা আপুনি ভাল ফল পাব পাৰিব। বিবাহিত জীৱনত সম্পৰ্ক মধুৰ হ'ব। আপোনাৰ কথা আৰু খং আপুনি নিয়ন্ত্ৰণ ৰাখিব লাগিব, নহ'লে আপুনি বিপদত পৰিব পাৰে। প্ৰিয় দৰ্শক, এই 7 ৰাশিয়ে আছিল আজিৰ ভিডিঅ'টোত যি 7 ৰাশিৰ বিষয়ে আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আহিছিলোঁ। এই 7 ৰাশিৰ ওপৰতে মা সৰস্বতীৰ কৃপা দৃষ্টি থাকিব। এই মহাসংযোগ স্থাপন হৈছে এই সৰস্বতী পূজাৰ বিশেষ পবিত্ৰ দিনটোত। এই 7 ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত বিশেষ কৃপা থাকিব মা সৰস্বতীৰ। বাকী 5 ৰাশিৰ জাতক জাতিকাসকলে কি কৰিব, অৰ্থাৎ এই 12 ৰাশিৰ জাতক জাতিকাসকলে এই দিনটোত কি বস্তু অৰ্পণ কৰিব, কেনেকৈ পূজা কৰিব মা সৰস্বতীক, আহক আমি এতিয়া তাৰ বিষয়লৈ আগবাঢ়ো। তাৰ আগতে যদি ইমানলৈকে এটা লাইক কৰা নাই ভিডিঅ'টোত, এটা লাইক কৰিব বুলি আশা কৰিলোঁ। প্ৰিয় দৰ্শক, আপুনি আৰু আপোনাৰ সন্তানে বিশেষকৈ এই সৰস্বতী পূজাৰ দিনা এই কথাটো কেতিয়াও নাপাহৰিব। এই দিনটোত আপুনি কেতিয়াও কাকো বেয়া কথা নক'ব, বেয়া শব্দ আপুনি ব্যৱহাৰ নকৰিব। সৰস্বতী মাক যেতিয়া আপুনি আৰাধনা পূজা কৰিবলৈ যাব, তেতিয়া আপুনি স্নান আদি কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি আপুনি ভক্তি মনেৰে যাব। আৰু ভক্তি মনেৰে গৈ আপুনি আপোনাৰ যি বাধা বিঘিনি আছে, আপোনাৰ সন্তানৰ যি বাধা আছে, শিক্ষাৰ ক্ষেত্ৰত যি মনোযোগ নাই, জ্ঞান অৰ্জন কৰিব পৰা নাই, সেই সকলো কথা আপুনি মা সৰস্বতীৰ চৰণত প্ৰকাশ কৰিব, প্ৰাৰ্থনা কৰিব। কি বস্তু অৰ্পণ কৰিব, কেনেকৈ কৰিব, আহক আমি এইবাৰ তাৰ বিষয়ে জানি লওঁ। প্ৰিয় দৰ্শক, সৰস্বতী পূজাৰ দিনা আপুনি 7 বজাৰ পৰা 8 বজাৰ ভিতৰত ময়ূৰ পাখি আৰু 5 টুকুৰা হালধি আপুনি মাৰ চৰণত অৰ্পণ কৰিব। আৰু আপুনি সৰস্বতী পূজাৰ পিছদিনা সেই ময়ূৰ পাখি কেইখন আপোনাৰ সন্তানৰ আপোনাৰ পঢ়াৰ কিতাপৰ মাজত ভৰাই ৰাখিব। তেনে কৰিব পাৰিলে আপোনাৰ যি বাধা আছে, সেই বাধা দূৰ হৈ পৰিব। মা সৰস্বতীৰ কৃপা সদায় আপোনাৰ লগত থাকিব। আৰু আপুনি যি হালধিৰ টুকুৰা কেইটা অৰ্পণ কৰিব, সেই টুকুৰা কেইটা কাপোৰ এখনত বান্ধি আপুনি ৰাতি সদায় আপোনাৰ শিতানত বা পঢ়াৰ টেবুলত ৰাখিব। আপোনাৰ পৰীক্ষাৰ সময়ত আপুনি এই কামটো কৰিলে পৰীক্ষাত আপুনি ভাল ফল পাবলৈ
সক্ষম হ'ব পাৰিব। বন্ধু বান্ধৱীসকল, সৰস্বতী পূজাৰ দিনা যিখিনি বস্তু আপুনি সদায় ব্যৱহাৰ কৰে, আপোনাৰ সন্তানে যিখিনি বস্তু সদায় ব্যৱহাৰ কৰে, যেনে কলম, পেন, বহী, কিতাপ, সেয়া আপুনি পূজা কৰাটো অত্যন্ত জৰুৰী। আপোনাৰ পঢ়া টেবুলখনত আপুনি এই বস্তুখিনি ভালদৰে আপোনাৰ টেবুলখন পৰিষ্কাৰ কৰি এই বস্তুখিনি ৰাখি লগতে মা সৰস্বতীৰ এখন প্ৰতিমূৰ্তি বা ফটোৰ আপুনি আঁৰি পূজা কৰি আপুনি মা সৰস্বতীক প্ৰাৰ্থনা কৰিব। তেনে কৰিব পাৰিলে আপুনি শিক্ষাৰ ক্ষেত্ৰত চমৎকাৰী ফল পাবলৈ সক্ষম হ'ব পাৰিব। লগতে প্ৰিয় দৰ্শক, আপুনি এই সৰস্বতী পূজাৰ দিনা 3বাৰ এই মন্ত্ৰটো জপ কৰিব। মন্ত্ৰটো হৈছে ওম মহা সৰস্বতীয়ে নমঃ। এই মন্ত্ৰটো আপুনি জপ কৰিব। এই মন্ত্ৰটো আপুনি 5 মিনিটৰ ভিতৰত 108 বাৰ উচ্চাৰণ কৰিব পাৰিলে, তেনে কৰিব পাৰিলে আপুনি ভাল ফল পাব পাৰিব। লগতে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে যদি এই মন্ত্ৰটো প্ৰতিদিনে জপ কৰিব পাৰে, দৈনিক বা সপ্তাহত এবাৰ হ'লেও জপ কৰিব পাৰে 108 বাৰ, তেতিয়াহ'লে তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত থকা সকলো বাধা দূৰ হৈ পৰিব। লগতে সৰস্বতী পূজাৰ দিনা সদায় মাক আপুনি হালধীয়া প্ৰসাদৰ ভোগে আপুনি অৰ্পণ কৰিব। প্ৰিয় দৰ্শক, সৰস্বতী পূজাৰ দিনা বগা চন্দন, হালধীয়া চন্দন, হালধিৰ মিশ্ৰিত চন্দন বা তিলক আপুনি ব্যৱহাৰ কৰিলে সুফল পাবলৈ সক্ষম হ'ব পাৰিব। ইয়াৰ উপৰিও কেশৰ মিশ্ৰিত চন্দন বা কেশৰ তিলক আপুনি ব্যৱহাৰ কৰিব পাৰে। এনে বস্তু যদি আপুনি অৰ্পণ কৰিব পাৰে, তেতিয়াহ'লে মা সৰস্বতী খুবেই প্ৰসন্ন হ'ব। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। বাৰটা ৰাশিৰ জাতক জাতিকাসকলে এই বস্তুকেইটা মাৰ চৰণত ভক্তি মনেৰে অৰ্পণ কৰক। আপুনি কম দিনতে সুফল পাবলৈ আৰম্ভ কৰিব। আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত যি বাধা আছে, সেই বাধা মা সৰস্বতীৰ কৃপাত দূৰ হৈ পৰিব। সেইবাবে আপুনি ভক্তি মনেৰে ৰাতিপুৱা সোনকালে উঠি স্নান কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি মাৰ চৰণত আপুনি অৰ্পণ কৰি প্ৰাৰ্থনা কৰক। তেনে কাৰ্য আপোনাৰ বাবে অত্যন্ত মংগল। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদিহে ভিডিঅ'টোৰ পৰা কিবা এটা নজনা কথা জানিব পাৰিলে, তেন্তে আপোনাৰ বন্ধুবৰ্গ, আত্মীয় স্বজনৰ লগতো সকলোৰে লগতে যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও জানিব পাৰে এইখিনি কথা। আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলোঁ। আগতীয়াকৈ সৰস্বতী পূজাৰ এই বিশেষ পবিত্ৰ দিনটোৰ বহুত বহুত শুভেচ্ছা আপোনালোক সকলোলৈকে থাকিল। সৰস্বতী মাৰ কৃপাত যাতে আপুনি মনে বিচৰাৰ ধৰণে সুফল পাব পাৰে শিক্ষাৰ ক্ষেত্ৰত। গতিকে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। নতুন এটা ভিডিঅ' প্ৰস্তুত কৰি পুনৰ এবাৰ আপোনালোক সকলোকে লগ পাম। তেতিয়ালৈকে ধন্যবাদ।